শিৱৰে দোলৰে বৰখুতালৰিছে বৰদোৱাত নামভৰ্তি মানায়। বিহুতে এতিয়া তুমি জানাই যে আমাৰ যিখিনি প্ৰবীণ শিল্পী আছে সেইসকলক খুব বেছি এতিয়া বিহু অনুষ্ঠানবিলাকলৈ নামাতে, কিন্তু তাৰ মাজতো এখন দুখনে মাতে। থাকিছে ৰঘুমলাই গৌৰ গয়া কটাৰীৰ দাবীও কাটিছিলে হানাগী মামৰে খাই পিঠি পুৰিলেও উভতি শুব জানি আমি অসমীয়া নাৰীৰ তৰফৰ পৰা বাইদেউ আপোনাক স্বাগতম জনাইছোঁ। আপুনি এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পী, এগৰাকী অধ্যাপিকা, কিন্তু আমি অসমীয়া নাৰীৰ তৰফৰ পৰা আপোনাক এগৰাকী বিখ্যাত নাৰী হিচাপে অভিহিত কৰিব বিচাৰিছোঁ। কাৰণ এগৰাকী কণ্ঠশিল্পী হোৱা বা এগৰাকী অধ্যাপিকা হোৱাতকৈও বা এই গোটেইখিনি মিলি বা লগত আপোনাৰ ব্যক্তিত্ব গোটেইখিনি মিলি বিখ্যাত নাৰী হিচাপে অভিহিত হোৱাটো সহজ কাম নহয়, আৰু সেই অসাধ্য সাধন আপুনি কৰিছে। আপোনাৰ এই যিটো বিগত সময়ছোৱাৰ জীৱনজোৰা আপোনাৰ সংগীতৰ সাধনা, অধ্যাপনাৰ সাধনা বা আপোনাৰ ব্যক্তিত্বৰ সাধনা, এই গোটেইখিনি বিষয়ে অসমবাসীয়ে বা আপোনাক ভাল পোৱা গুণমুগ্ধই জানিব বিচাৰে। আৰু সেয়েহে পৰিকল্পনা ভাবিছিলোঁ যে আপোনাৰ কথাবোৰ যদি আত্মজীৱনীৰ আকাৰত প্ৰকাশ কৰিব পাৰি আমাৰ আলোচনীৰ জৰিয়তে। এতিয়া পাঠকক আপুনি কেনেদৰে আহ্বান জনাব বা আপোনাৰ এই স্মৃতি ৰমন্থনে কেনেকৈ স্মৃতিকাতৰ কৰি তুলিছে, নষ্টালজিক কৰি তুলিছে? ঠিকেই কৈছা মৰম। প্ৰথমতে মই ধন্যবাদ জনাইছোঁ আমি অসমীয়া নাৰীৰ আলোচনীখন যে তোমালোকে উলিয়াইছা, আৰু খুব সুন্দৰ হৈছে, মই নিজে দেখিছোঁ। তাৰপিছত তুমি যেতিয়া প্ৰস্তাৱ লৈ আহিছা যে মই আত্মজীৱনী লিখিব লাগে, আত্মজীৱনী লিখিব লাগে বুলি কওঁতে মই অলপমান ভয়ে খাই গ'লোঁ, কাৰণ নিজৰ বিষয়ে লিখিবলৈ তেনেকৈ নিজে আগ্ৰহী নহওঁ। যদিও আগতে ভাবিছোঁ যে মোৰ যিবিলাক কথা আছে, নোকোৱা কথা যিখিনি অসমৰ ৰাইজে নাজানে, কাৰণ অসমৰ ৰাইজে আজি মৰম কৰিয়ে মোক মানে অকণমান পৰিচয় হ'লেও দিছে যে মই গায়িকা বুলি মোক গ্ৰহণ কৰিছে তেওঁলোকে। গতিকে তেওঁলোককো মোৰ জনাবৰ মন যায় যে ইমানখিনি কৰাৰ পিছত ইমানখিনিলৈকে ইমান বয়সৰ কথাই মই কৈছোঁ ধৰাচোন, বহু অভিজ্ঞতা হ'ল মোৰ, বহুতো বয়সো পাৰ হৈ গ'ল। গতিকে এইখিনি সময়ত যদি মোক গায়িকা বুলি অকণমান ৰাইজে ভাবিছে, যে তাৰ আঁৰত কিন্তু মোৰ কষ্ট যথেষ্ট আছে, মোৰ নিষ্ঠা আছে। আৰু তুমি কৈছা যে মোৰ তাৰ লগে লগে মইতো কলেজ এখনতো অধ্যাপিকা কাম কৰিছিলোঁ, ছাত্ৰ ছাত্ৰীৰ প্ৰতিও মোৰ দায়িত্ব আছিলে, একাডেমিক যিটো লাইন আছে সেইটোৰ প্ৰতিও মোৰ গভীৰ নিষ্ঠাৰে মই কাম কৰিছিলোঁ। আৰু লগতে ব্যক্তিত্বৰ কথা কৈছা, ব্যক্তিত্বৰ কথাটো আচলতে মই নিজে কোৱাটো সমীচীন নহ'ব, কিন্তু সৰুৰে পৰাই আমাৰ ঘৰখনত এনেকুৱা এটা পৰিৱেশ আছিলে যে দেউতাই শিকাইছিলে যে সদায় নিজৰ ভৰিত নিজে থিয় হ'ব লাগিব, তাৰ কাৰণে নিজক প্ৰস্তুত কৰিব লাগিব, তাৰ কাৰণে নিষ্ঠাৰে প্ৰচেষ্টা ল'ব লাগিব, লগতে নম্ৰ হ'ব লাগিব। গোটেই বস্তুবিলাক দেউতাহঁতে শিকাইছিলে, দাদাহঁতে শিকাইছিলে, তেনেকুৱা ঘৰৰ পৰিৱেশ এটাৰ পৰাই মই পাইছিলোঁ। আৰু গতিকে এতিয়া তুমি যেতিয়া মোক আত্মজীৱনী লিখিবলৈ কৈছা, মই সঁচাকৈ নষ্টালজিক হৈ গৈছোঁ। এইকেইদিনত মই বহি মোৰ সৰুকালিৰ কথাবিলাক মোৰ মনলৈ অগাদিৱা কৰিছে, যে এইবোৰ কথা দেখোন মই পাহৰিয়ে গৈছিলোঁ। এইকেইদিনতে যেন বেছি মনত পৰিছে, এনেকুৱা সৰু কথাবিলাক, গোটেইখিনি কথাই মোৰ আচলতে সামৰি দিবলৈ মন গৈছে। পাঠকে কেনেদৰে ল'ব, কাৰণ মই সাহিত্যিক নহয়, খুব সুন্দৰকৈ মই সজাই পৰাই লিখিব নাজানিম, কিন্তু মই সৰু সৰু লাইনতে হওক বা সৰু সৰু শাৰীতে হওক মোৰ অনুভৱবিলাক মই জনাবলৈ চেষ্টা কৰিম, খুব সৰলভাৱে জনাবলৈ চেষ্টা কৰিম। আৰু নিশ্চয় পাঠকে ভালেই পাব চাগে, কাৰণ এইখিনি সময়ত মোৰ গোটেই ল'ৰালি কালৰ যিখিনি কথা মোৰ মনত আছে, আৰু আমিতো আৰু একেবাৰে জন্মৰ পৰা নিজে নাজানো, যেতিয়া আমি অলপমান বুজিব পৰা অৱস্থা হৈছোঁ তেতিয়াহে মই গম পালোঁ যে মই ক'ত জন্ম হৈছিলোঁ, মাহঁতৰ মুখত শুনা, বা তাৰপিছত যেতিয়া মোৰ স্কুলৰ কথা আহিলে, গান শিকাৰ কথা আহিলে, সেই কথাবিলাক মোৰ
মনত আছে, অলপমান কিছু হয়তো পাহৰি গৈছোঁ, ধূসৰ হৈ গৈছে, কিন্তু কিছুমান ঘটনাৰ ছবি মোৰ মনত সাঁচ বহি আছে আৰু সেইবিলাকে মই মোৰ কলমেৰে প্ৰকাশ কৰিবৰ কাৰণে মই চেষ্টা কৰিম। যিমান দূৰ ভাবোঁ যে সৰলভাৱে মই মোৰ বৰ্ণনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু যিখিনি মোৰ জীৱনত ঘটনা হ'ল, যিখিনি মই গানৰ ক্ষেত্ৰত পালোঁ বা পঢ়াৰ ক্ষেত্ৰত পালোঁ, কোনে মোক আগুৱাই লৈ যোৱাত সহায় কৰিলে, বা কিছুমান ক্ষোভো মোৰ থাকি গ'লগৈ, কিছুমান সপোন থাকি গ'লগৈ, কিছুমান সপোন হয়তো পূৰ্ণ হ'ল, কিছুমান হয়তো আধৰুৱা হৈ থাকি গ'ল, কিছুমান হেঁপাহ থাকি গ'ল। এই গোটেইবিলাক কথাবিলাক মই মোৰ লিখনিৰ দ্বাৰা প্ৰকাশ কৰিবৰ কাৰণে চেষ্টাহে কৰিম। ৰাইজে কিদৰে আদৰি লয় ক'ব নোৱাৰোঁ, কিন্তু মই আশা কৰিম তেওঁলোকে যেন পঢ়ে, এইখিনি পঢ়ি পেলাই যেন আমি অসমীয়া নাৰী তেওঁলোকে যিটো প্ৰচেষ্টা লৈছে সেই প্ৰচেষ্টাত যেন তেওঁলোকে সহযোগ কৰে, সেয়াই মই ক'ব খোজোঁ। তোমাক ধন্যবাদ জনাইছোঁ আকৌ। হয়, নিশ্চিতভাৱে আপুনি আপোনাৰ বয়স হোৱা বুলি কৈছে। আমি অসমীয়া নাৰীয়ে বা আমি আপোনাৰ বয়স হোৱা বুলি নকওঁ, বা আপোনাৰ গুণমুগ্ধয়ো আপোনাৰ বয়স হোৱা বুলি নকয়, বৰং আমি কওঁ যে ডক্টৰ অনিমা চৌধুৰী নামৰ সেইগৰাকী বিখ্যাত নাৰীৰ সন্মুখত আৰু বহু বয়স পৰি আছে। এতিয়া বিগত সময়ছোৱাৰ আমাৰ বয়স হোৱা বুলি নক'লেও কিন্তু আমি অভিজ্ঞ হোৱা বুলি ক'ম। বিগত সময়ছোৱাৰ অভিজ্ঞতাই আপোনাক জীৱন সম্পৰ্কে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা কি শিকালে, জীৱনটো আচলতে আমি কেনেদৰে লোৱা উচিত, কেনেদৰে আপুনি লোৱাৰ পৰিকল্পনা কৰিছিল, আৰু এইখিনি সময়ত যিহেতু আপোনাৰ বয়স হোৱা নাই কিন্তু এৰি আহিছে কিছু সময়, এই এৰি অহা সময়খিনিৰ পৰা আপুনি কি ক'ব যে জীৱনটোক আচলতে কি? জীৱনটোতো প্ৰত্যেক মানুহৰে এটা জীৱন দিছে, কেনেকৈ আমি জন্মিলোঁ, তাৰপিছত আমাৰ মৃত্যু হ'ব, আমি সেইটো শাশ্বত সত্য, হয়নে নহয়? জন্মৰ পিছত আমাৰ মৃত্যুৱে হ'ব, কিন্তু জীৱনটোক মই কিভাৱে ল'ম সেইটো মই কেনেকুৱা পৰিৱেশত ডাঙৰ হ'লোঁ তাৰ ওপৰতো নিৰ্ভৰ কৰে আৰু মোৰ ওপৰতো নিৰ্ভৰ কৰে। মই জীৱনটো মানে উটিভাহি ফুৰা জীৱন এটা মই নিবিচাৰোঁ। জীৱনটো সদায় শৃংখলাবদ্ধ হ'ব লাগে আৰু কৰ্মমুখী হ'ব লাগে। নিজে কষ্ট কৰি নিজৰ যদি কিবা এটা প্ৰতিভা আছে বা নিজে যদি প্ৰতিষ্ঠা হ'বৰ কাৰণে চেষ্টা কৰোঁ, তাৰ কাৰণে মই সদায় চেষ্টা কৰিব লাগিব, সাধনা কৰিব লাগিব, কষ্ট কৰিব লাগিব আৰু নিষ্ঠাৰে কষ্ট কৰিব লাগিব। তেতিয়াহে মই জীৱনটোত প্ৰতিষ্ঠিত, সফল বুলি মই নকওঁ, প্ৰতিষ্ঠিত হোৱাৰ বাটটো মোৰ মুকলি হ'ব। আৰু জীৱনটোক মই সদায় এনেকৈ ভাবোঁ যে মোৰ কাৰণে কি আছে, এটা মই কোনটো পথেৰে যাম, হয়তো ক'ৰবাত লিখা আছে এটা বস্তু যে মই কোনটো পথেৰে আগবাঢ়িম, কিন্তু সেই পথটোৰে মই যিটো বস্তু ভাল পাওঁ সেই পথটোৰে যাতে মই সুন্দৰভাৱে গতি কৰিব পাৰোঁ, সুশৃংখলভাৱে গতি কৰিব পাৰোঁ, সেইটোৰ কাৰণে অগ্ৰসৰ হোৱাটোৰ ওপৰত মই বেছি গুৰুত্ব দিওঁ। যে মই আজি কিবা নাপালোঁ, মই ইয়াতকৈ বেছি পাব লাগিছিলে, সেই কথাটোলৈ মই কেতিয়াও দুখ নকৰোঁ, কাৰণ মই মোৰ যিখিনি প্ৰাপ্য মই পাম, কিন্তু সেই প্ৰাপ্য পাবৰ কাৰণে মই সদায় কঠোৰ শ্ৰম কৰিব লাগিব। এনেই মানুহে সফলতা লাভ নকৰে, তাৰ আঁৰত শ্ৰম থাকিবই। এনেই হয়তো কেতিয়াবা সফলতা হঠাতে লাভ কৰে কোনোবাই, কিন্তু সেয়া সফলতা বেছিদিন স্থায়ী নহয়। কিন্তু কঠোৰ শ্ৰম কৰি যিটো সফলতা লাভ কৰে, সঁচাকৈ সাধনা কৰি যিটো সফলতা লাভ কৰে, তাত নিশ্চয় তাৰ সুফলতা পোৱা যায়, মই সেইটো বিশ্বাস কৰোঁ। আৰু জীৱনত সেইটোৱে প্ৰত্যেকজন মানুহেই তেনেকৈ ভবা উচিত যে মোৰ কাৰণে যিটো লেভেল, মই সেইটো লেভেলে মই কষ্ট কৰাটো মোৰ কাৰণে খুব দৰকাৰী বুলি মই ভাবোঁ। আৰু নিশ্চিতভাৱে নাৰী বা পুৰুষ এই বিভাজন কৰি এটা প্ৰশ্ন নুসুধোঁ, কিন্তু তথাপিতো আমি এটা কথা সুধিব লাগিব। যিহেতু এগৰাকী নাৰী হিচাপে সাংসাৰিক দায়িত্ব, অধ্যাপনাৰ দায়িত্ব, সাংগীতিক দায়িত্ব, ব্যক্তিত্বক আগুৱাই নিয়াৰ দায়িত্ব, নাৰী হিচাপে ক'ৰবাত যিবিলাক কথা আমি বিভিন্ন সময়ত এগৰাকী নাৰীৰ সমস্যা থাকে, বহুত এইবিলাক চম্ভালিব লাগিব। গতিকে এই আগবাঢ়ি যোৱা জীৱনটোত নাৰী হিচাপে বুলি কিবা এটা সমস্যাৰ কিবা হৈছিল নেকি, যে মই অগ্ৰসৰ হওঁতে মোৰ ওপৰত কিবা বাধা আছে, নাৰী হিচাপে মই পিছুৱাই থাকিব লগা হৈছে, কেতিয়াবা এনেধৰণৰ ক্ষোভ বা কিবা? নাই, মই সেইটো ক্ষেত্ৰত মই ভাগ্যৱতী বুলি ক'ব লাগিব, কাৰণ মই যিখন ঘৰত জন্ম হৈছোঁ তাত নাৰী পুৰুষৰ ব্যৱধানটো ৰখা নাই, সমানেই দেউতাই সকলোকে শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে সুবিধা দিছে। দেউতাই খালি এটাই কথা কৈছিলে যে মই বিচাৰোঁ মোৰ ল'ৰা ছোৱালীকেইটা নিজৰ ভৰিৰ ওপৰত থিয় হ'ব লাগিব, কাৰো ওচৰত যেন হাত নাপাতে, কাৰো তলত যেন মূৰ তল কৰি পেলাই নাথাকে, তেনেকৈ মই শিক্ষা দিবলৈ চেষ্টা কৰিম, আৰু তেনেকৈ দেউতাই দিছেও। আৰু মই যেতিয়া বিয়া হৈ পেলাই মই শহুৰৰ ঘৰলৈ আহিলোঁ, শহুৰৰ ঘৰতো প্ৰত্যেকজন ব্যক্তিয়ে কোনো ধৰণৰ নাৰী বুলি মোক ডমিনেট কৰাৰ কাৰণে চেষ্টা কৰা নাই। কাৰণ তুমি দেখিছাই যে মই গান গাইছোঁ, চাকৰি কৰিছোঁ, ৰেকৰ্ডিং কৰিছোঁ, ফাংচন কৰিছোঁ, গোটেইখিনি কাম কৰিছোঁ, কিন্তু তাৰ লগত এটা কথা মই তোমাক ক'ম যে নাৰী হ'লে নাৰীৰো কিছুমান দায়িত্ব থাকে, সেই দায়িত্বখিনি কিন্তু পালন কৰিব লাগিব। সংসাৰৰ দায়িত্ব, ঘৰৰ দায়িত্ব, এই ল'ৰা ছোৱালীৰ দায়িত্ব,
আৰু পৰিয়ালৰ দায়িত্ব সেইখিনি যেতিয়া নাৰীয়ে সুকলমে কৰিব, তাৰ উপৰি যেতিয়া এইবোৰ কাম কৰিব, দেখিবা যে নাৰী বুলি তেওঁৰ মানে তলত থোৱাৰ কোনো অসুবিধা কাৰো নহয়। অৰ্থাৎ যিটো নাৰী স্বাধীনতাৰ কথাটো সেইটো আমি সৎব্যৱহাৰ কৰি আগুৱাই নিব লাগিব। আৰু অসমৰ নাৰী সমাজক লৈ আপুনি নিশ্চিতভাৱে এগৰাকী যিহেতু সামাজিক গৱেষক বুলি ক'ব লাগিব, কাৰণ আপুনি অধ্যাপনাৰে বহুত ছাত্ৰ ছাত্ৰীৰ লগত সংযোগ ৰাখি আহিছে, মঞ্চৰ পৰা আপোনাৰ সন্মুখৰ হাজাৰ হাজাৰ শ্ৰোতাৰ লগত সংযোগ হৈ আহিছে, অৰ্থাৎ সেইফালৰ পৰা ক'ব পাৰি আপুনি এগৰাকী সামাজিক গৱেষিকা। সেইফালৰ পৰা যদি আমাৰ অসমৰ নাৰী সমাজৰ কথা ক'ব দিয়া হয়, এই নাৰী সমাজ এতিয়া কোনটো পৰ্যায়ত আছে, বা আমি পিতৃ মাতৃয়ে কন্যা সন্তানৰ প্ৰতি আগতে গুৰুত্ব নিদিয়াৰ যিবোৰ কথা এতিয়া কেনেকুৱা পৰ্যায়ত আছে, আপুনি কেনেকুৱা অনুভৱ কৰে? আপুনি সেই ধৰণৰ গুৰুত্ব দিয়া উচিত নে? এতিয়াও কিন্তু আছে বহু গাঁও বা বহুত সমাজত আমি আমাৰ তৰফৰ পৰা বিভিন্ন ঠাইত গৈ দেখিছোঁ যে পুত্ৰ সন্তান নোপোৱালৈকে বা নহ'লে অশান্তি এটা থাকে, বিভিন্ন এনেকুৱা হয়, বা কেতিয়াবা মাতৃগৰাকী অসুস্থ হ'ব লগা হয় তাৰ কাৰণে। গতিকে এই কথাখিনি কি ক'ব যে নাৰী স্বাধীনতা বা কন্যা সন্তানৰ প্ৰতি আমি গুৰুত্ব দিয়া উচিত? এইটোতো হয়, কন্যা সন্তানৰ ওপৰত গুৰুত্ব দিয়া উচিত। আৰু এইটো যে এই বিভেদ এটা যে হৈ আছে, তাৰ প্ৰধান কাৰণটো হৈছে শিক্ষাৰ মানে প্ৰচাৰটো কম। আমাৰ বেছিভাগ গাঁও অঞ্চলতে হওক বা ভিতৰুৱা অঞ্চলবিলাকতে হওক, অশিক্ষিত নাৰীৰ সংখ্যা যথেষ্ট বেছি। আৰু সেইটো কাৰণেই নাৰীবিলাকক অলপমান ডমিনেট কৰা হয় বা তেনেকুৱা ধৰণকৈ ভবা হৈছিলে। কিন্তু এতিয়া যিবিলাক শিক্ষিত মাতৃ হৈছে, সেইসকলে কিন্তু নাৰী আৰু তেওঁৰ নিজৰ সন্তানৰ ল'ৰা ছোৱালীৰ মাজত ডিফাৰেঞ্চটো নানে। তেওঁলোকে সমানে সমানে সকলোকে সেৱা কৰে। আগতে হয়তো অলপমান আছিলে, আৰু সেইটো শিক্ষাৰ পোহৰ নাছিল কাৰণে সেইটো আছিলে। কিন্তু তথাপি মই কওঁ তুলনামূলকভাৱে বহু নাৰী অশিক্ষিত হৈ আছে এতিয়াও, তেওঁলোকে শোষণৰ তলত আছে। আৰু সেইটো আঁতৰাবৰ কাৰণে আমি শিক্ষাৰ প্ৰচাৰটো আমি কৰিব লাগিব। আৰু যিসকল শিক্ষিত নাৰী হৈছে, যিবিলাক ওলাই আহিছে, তেওঁলোকে কিন্তু আকৌ তেওঁলোকে যিবিলাক অঞ্চলৰ পৰা ওলাই আহিছে, সেইবিলাক অঞ্চলক শিক্ষাৰ ক্ষেত্ৰত অগ্ৰসৰতা আনিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব লাগিব। নিশ্চিতভাৱে। আৰু আপোনালোকৰ দৰে মহিয়সী নাৰীসকলক তেওঁলোকে আদৰ্শ হিচাপে লোৱা উচিত, যে আপোনালোকে কেনেদৰে প্ৰতিষ্ঠা হৈ এগৰাকী নাৰী পুৰুষৰ বিভেদ পাৰ্থক্যক নাকচ কৰি আপোনালোকে সফলতাৰ শিখৰত উপনীত হৈছে। আৰু শেষত সুধিম, আপুনি নিজে এগৰাকী নাৰী শক্তি, তথাপিতো অসমৰ বাকী আৰু যি নাৰী শক্তিয়ে কাম কৰি আছে, তেওঁলোকক লৈ কিমান আশাবাদী, বা তেওঁলোকে অসমখনক বা আপোনালোকে লগ হৈ অসমখনক এটা সুস্থ দিশত আগবঢ়াই নিয়াৰ আশা কৰেনে? সেয়া মই বহুত আশাবাদী। এতিয়া বহুত নাৰী আগবাঢ়ি আহিছে বিভিন্ন দিশত। অকল মই গানৰ কথাই নকওঁ বা পঢ়া শুনাৰ কথাই নকওঁ, বিভিন্ন দিশত তেওঁলোকে তেওঁলোকৰ যিখিনি প্ৰতিভা আছে, সেই প্ৰতিভা প্ৰকাশ কৰি পেলাই তেওঁলোকে আগবাঢ়ি আহিছে। আৰু সেইটো এটা আমাৰ অসমৰ কাৰণে খুব ভাল লক্ষণ, যে মই সকলো নাৰীকে আহ্বান কৰিম যে তেওঁলোকৰ নিজৰ যিখিনি প্ৰতিভা আছে, সেইখিনি প্ৰতিভা তেওঁলোকে প্ৰকাশ কৰিবৰ কাৰণে আগবাঢ়ি আহক। আৰু দেখিব যে প্ৰত্যেকে সহায় কৰিব। তেওঁলোকে তেওঁলোকৰ পৰিয়ালে যদি কেতিয়াবা কোনোবাই আপত্তি কৰিছে, তেওঁলোককো বুজাব লাগিব, বুজাব পাৰিব লাগিব যে এই বস্তুবিলাক আচলতে বেয়া নহয়, বা এইটোৰ দ্বাৰাই আমি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিম, আৰু সমাজৰ কাৰণে আমি এটা আৰ্হি স্বৰূপ আমি আদৰ্শ এটা থৈ যাব পাৰিম। নিশ্চয়। গতিকে মই আশাবাদী। শেষত সুধিছোঁ, এই মুহূৰ্তত আপোনাৰ সাংগীতিক ব্যস্ততা, যিহেতু এগৰাকী কণ্ঠশিল্পী হিচাপে আপোনাক সকলোৱে জানে, আপুনি এখন কলেজ এখন এৰি আহিছে, সেই কলেজ এৰাৰ দুখেও নিশ্চয় এতিয়া আপোনাক কিছু পৰিমাণে এটা ব্যথিত কৰি থাকিব। তথাপিতো আপুনি যিহেতু এটা এই সময়ৰ ব্যস্ততা বুলি সুধিলে, সাংগীতিক ক্ষেত্ৰখনত আপোনাৰ ব্যস্ততা কেনেকুৱা? বিহু আহি আছে, অনুষ্ঠান কৰিবনে, বা সংগীতক লৈ কেনেকুৱা পৰিকল্পনা আগন্তুক সময়ত? হয়, মই এতিয়া কলেজৰ পৰা অৱসৰ লৈছোঁ। সেইটোত অলপমান দুখ থাকে যে ল'ৰা ছোৱালীবিলাকৰ পৰা আঁতৰি গৈছোঁ। কিন্তু তুমি মৰম মানে জানি সুখী হ'বা, সংকল্প একাডেমি বুলি এখন জুনিয়ৰ কলেজ আছে, তাৰ মই এতিয়া অধ্যক্ষা হিচাপে কাম কৰি আছোঁ। গতিকে আকৌ মই অৱশ্যে পঢ়ুৱাব নালাগে, তথাপি ল'ৰা ছোৱালীৰ মাজতেই মই নিজকে পাইছোঁ। আৰু এতিয়া সাংগীতিক দিশত মোৰ বহু কাম কৰিবৰ মন আছে, কিন্তু যিমানখিনি কৰিব খোজোঁ সিমানখিনি মই কৰিব পৰা নাই। মই পৰহি এটা ডাঙৰ কামত মই ব্যস্ত থাকিলোঁ। অসমৰ হেৰাই যোৱা নিচুকনি গীতসমূহৰ ওপৰত আলোচনা আছিলে, আৰু ময়ে সেইটোত আঁত ধৰিছিলোঁ। তিৱা জনগোষ্ঠীৰ নিচুকনি গীত, নেপালী, গোৱালপৰীয়া, তাৰপিছত চাহ বাগিচাৰ, তাৰপিছত অসমীয়াটো আছেই, আৰু এইবিলাকৰ ওপৰত এটা ডাঙৰ আলোচনা হৈছিলে। এনেকুৱা ধৰণৰ কামবিলাক মই কৰিব খোজোঁ, যে নিচুকনি গীতবিলাকো যদি সংগ্ৰহ কৰি আমি উলিয়াই প্ৰচাৰৰ কাৰণে চেষ্টা কৰোঁ। তাৰোপৰি মই লোকগীতসমূহৰ কথাও মানে যিমানখিনি পাৰোঁ লিখিতভাৱে মানে আলোচনা চক্ৰৰ হয় বা তেনেকুৱা ধৰণকৈ কৰিবও বিচাৰি থাকোঁ। আৰু কৰ্মশালাবিলাক মই কৰি আছোঁ, জ্যোতি বিষ্ণুৰ কৰ্মশালা মই কৰি আছোঁ, লোকগীতৰ কৰ্মশালা কৰি আছোঁ, আনকি অসমীয়া চিৰযুগমীয়া গীতৰ কৰ্মশালা, তাৰ মাজত
কিছুমান অনুষ্ঠানে মোৰ গীতবিলাকো সাঙুৰিছে, সেইবিলাকো মই নিজেই শিকাবলৈ পাইছোঁ। সেয়াও এটা ডাঙৰ কাম মই কৰি আছোঁ। গতিকে মই সাংগীতিক দিশত যিমান দিন পাৰোঁ সিমানখিনি মই কৰি থাকিবলৈ চেষ্টা কৰিম। মাজে মাজে দুই এটি গীত বাণীবদ্ধ কাৰণেও চেষ্টা কৰিছোঁ। এইখিনি কাম মই কৰিবৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আৰু অনুষ্ঠান হিচাপত কৰা হ'ব নেকি, বা ৰাইজে যদি বিচাৰে আপোনাক বিহুতে হওক বা এনে ধৰণৰ? Excel Care Hospitals, a whole new era of healthcare, now at your service. Call 0361 714 0101. দৰিদ্ৰতাই যেতিয়া ঘৰুৱা সুখবোৰ হৰণ কৰে, সন্তানৰ সুখবোৰ যেতিয়া অকালতে মৰে, সুখৰ সেই বাগিচাখন পুনৰ ফুলাই তোলাৰ নাম মাথো এটাই, অসম সন্তান জ্যোতিষ আচাৰ্য ভৰতৰাজ। ভৰতৰাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ, ফোন নম্বৰ 9954325775। বিহুতে এতিয়া তুমি জানাই যে আমাৰ যিখিনি প্ৰবীণ শিল্পী আছে সেইসকলক খুব বেছি এতিয়া বিহু অনুষ্ঠানবিলাকলৈ নামাতে, কিন্তু তাৰ মাজতো এখন দুখনে মাতে। এতিয়া মই গুৱাহাটীত দুখনমান কৰিম তেনেকৈ, আৰু দূৰৰখিনি কৰা নাই মই আচলতে। এতিয়া আৰু গোটেই ৰাতি সাৰে থাকি ঘূৰি অহা সেইটো অলপমান শৰীৰৰ কাৰণে বৰ এটা নিশ্চিত নাপাওঁ মই। হয়, তাৰ মাজতে অকণমান ধৰি লৈছোঁ, প্ৰায় শেষলৈকে আহিছোঁ আমি। এই যে আপুনি ক'লে যে জ্যেষ্ঠখিনিক নামাতে বা যিখিনি আমাৰ সুস্থভাৱে কাম কৰি থৈ গৈছে, কিন্তু আমি সংগীতেই হওক বা যিকোনো ক্ষেত্ৰতে যিটো সুস্থ ৰূপ, যিসকলে শ্ৰেষ্ঠ গীত বা শ্ৰেষ্ঠ সংগীত উপহাৰ দি এটা পৰ্যায়ত উপনীত হৈছে, সেইবিলাক আমি সদায় স্মৰণ কৰিব লাগে। এই ক্ষেত্ৰত অসমবাসী ক'ৰবাত দায়বদ্ধতা প্ৰদৰ্শনৰ পৰা অকণমান আঁতৰি আহিছে নেকি? অসমৰ সংবাদ মাধ্যম যি যোৱা 10টা বছৰত ইলেক্ট্ৰনিক মিডিয়াৰ ফালৰ পৰাও এই সুস্থ সংগীতক তুলি ধৰাৰ ক্ষেত্ৰত দায়বদ্ধতাৰ অভাৱ দেখা গৈছে নেকি? আপুনি কি ক'ব যে এটা সংবাদ মাধ্যমে বা আমাৰ পৰিৱেশে যিটো বিষয়ক বেছি আগবঢ়াই দিব সেইটোৱে চৰ্চা হ'ব, কিন্তু সুস্থ সংগীত, যি সুস্থ সংগীত চৰ্চা কৰি ডক্টৰ অনিমা চৌধুৰী বাইদেৱে হওক বা অন্যান্যসকলে একাংশই যি সুস্থ সংগীত অৰিহণা আগবঢ়াই আহিছিলে, এই সুস্থ সংগীতক আমি প্ৰতি মুহূৰ্তত অনবৰত চৰ্চা কৰি আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব আচলতে। কি ক'ব আমি আপুনি? সেইটোতো হয়েই যে দায়িত্ব আমাৰ, কিন্তু এতিয়া আমাৰ গোটেই বস্তুবিলাক সলনি হৈছে। সংস্কৃতি সদায় সলনি হয়, সময়ৰ লগে লগে সলনি হ'ব। আৰু এতিয়া আমাৰ যিটো অসমত চলি আছে যুগটোত, যে যিবিলাক সংগীতৰ কি বুলি কওঁ স্বৰূপ চলি আছে, সেইটোৱে জনসাধাৰণে গ্ৰহণ কৰিছে। আৰু সেইটো কাৰণেই হয়তো যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানে প্ৰবীণ শিল্পীসকলৰ অনুষ্ঠান কৰিব লাগে বা প্ৰবীণ শিল্পীসকলৰ সেই আগৰ যিবিলাক উচ্চমানৰ সংগীত আছিলে সেইবিলাক প্ৰচাৰৰ কাৰণে চেষ্টা কৰিব লাগে, সেইটোৰ প্ৰতি খুব এটা হয়তো গুৰুত্ব দিয়া নাই। আৰু যিহেতু সমাজৰ মানুহে যিখিনি গ্ৰহণ কৰিব খুজিছে তেনেকৈ ধৰণকৈ হয়তো তেওঁলোকে ভাবিছে, কিন্তু সকলোৰে এটা দায়িত্ব আছে যে যিবিলাক আমাৰ আগৰ সোণসেৰীয়া বুলিয়ে কওঁ, সোণসেৰীয়া গীতসমূহ আছিলে বা যিসকল শিল্পী পাৰ হৈ গ'লেই, যিসকল আছে সেইসকল শিল্পীৰো কিছুমান বিশেষ অনুষ্ঠান পাতি আমাৰ নৱপ্ৰজন্মক সেইবিলাকৰ লগত পৰিচয় কৰি দিব লাগে। কিন্তু এতিয়া মই দেখিছোঁ যে কিছুমান অনুষ্ঠানে সেইটো কৰিছে যে নৱপ্ৰজন্মৰ হতুৱাই তেওঁলোকে এনেকুৱা পুৰণি গীতবোৰ গোৱাইছে, পুৰণি গীতবিলাক গোৱাইছে, সেইবিলাক শুনি ভাল লাগে তেতিয়া, আৰু সেইটো বস্তু হ'বও লাগে। কিন্তু লগতে যিখিনিয়ে এতিয়াও গাব পৰা অৱস্থাত আছে তেওঁলোককো অলপমান আনি পেলাই ৰাইজক দেখুৱালে বা ৰাইজৰ মাজলৈ লৈ আহি পেলাই তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে অকণমান ক'লে সেইটো এটা খুব ডাঙৰ কথা। আদৰ্শটো যায়। আৰু যি আমাৰ এতিয়া পাতলীয়া সংগীত বা ঠাউকতে গীত লিখি দিয়াৰ যি প্ৰৱণতাই সাংগীতিক প্ৰদূষণৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপিত, এই ধৰণৰ অভিযোগৰ পৰা বা এই ধৰণৰ পৰিৱেশৰ পৰা অসমৰ সংগীত ক্ষেত্ৰক বচাব পৰা যাব। সেইটো দায়িত্ব কিন্তু সকলোৰে আছে, অসমৰ সমাজৰ আছে, অসমৰ ইলেক্ট্ৰনিক মাধ্যমৰ আছে, আৰু বাকী যিবিলাকে অনুষ্ঠানবিলাকে মঞ্চ অনুষ্ঠান কৰে তেওঁলোকৰো দায়িত্ব আছে সেইটো। আৰু টেষ্টটো মানুহৰ যিটো কি বুলি কয়, টেষ্টৰ অসমীয়াটো কি বুলি কওঁ, মানে সোৱাদ বা যিটো গ্ৰহণ কৰে আচলতে, সেইটো আমি অকণমান নিশ্চয় ভালো কৰিব পাৰোঁ। হয়, মই এই কথাটো কৈছিলোঁ যে যোৱা 10টা বছৰত অসমৰ ইলেক্ট্ৰনিক মিডিয়াৰ প্ৰসাৰ হৈছে, নিশ্চিতভাৱে বহুত ইয়াৰ উন্নতি হৈছে বা অসমৰ আগুৱাই গৈছে। এতিয়া যিটো সোৱাদৰ কথা কৈছে ডক্টৰ ভূপেন হাজৰিকাই কৈছিল বা আৰু বহুত বিখ্যাত ব্যক্তিয়েও কৈছিল, সোৱাদ আমি যিটো বস্তু অধিক প্ৰচাৰ কৰিম, যিটো বস্তু ৰাইজে আমি দিব চেষ্টা কৰিম, আৰু যিটো বস্তু দিয়াৰ দায়িত্বটো সংবাদ মাধ্যমৰ অধিক থাকে। গতিকে সোৱাদটো আচলতে সৃষ্টি কৰা বস্তু, শেহতীয়াভাৱে যিটো টেষ্টৰ কথা কৈছে আপুনি, আমি বুজি পাইছোঁ সেই টেষ্টটো এটা ফেক্টৰী মেড টেষ্ট এটা হৈছে। কিন্তু আমাৰ যিটো স্বাভাৱিক নিয়ম যে সুস্থ সংগীত আমাৰ প্ৰয়োজন, জ্যেষ্ঠ আপোনালোকৰ শিল্পীসকলৰ গীতবোৰ আমি চৰ্চা কৰি থকা উচিত, আপুনি নাইবা অন্যান্যসকল বা আমাৰ জ্যোতি বিষ্ণু বা আমাৰ যিমান মহান মনীষীৰ সেই পুৰণি বা সেই মূল কাঠামোটো আমি ধৰি ৰখাটো উচিত আচলতে। সেইটোতো নিশ্চিতভাৱেই উচিত।
আৰু সেইটো কাৰণে আমি আমাৰ হেৰিবিলাক সংগীত শিল্পীসকলৰো দায়িত্ব আছে কিন্তু যে তেওঁলোকেও কিছুমান অলপ গভীৰভাৱে যদি ভাবে যে আমাৰ যিটো অৰিজিনেলি জ্যোতি বিষ্ণুৰ যিটো সেয়া আছিলে যিটো আমাৰ ভেটি ৰচনা কৰি থৈছিলে সেই ভেটিটোৰ ওপৰতে তেওঁলোকে আৰু সুন্দৰ সুন্দৰ গীত কাৰণ তেওঁলোকৰ প্ৰতিভা বহুত আছে সুবিধাও তেওঁলোকে বহুত পাইছে এতিয়া আগতে আমি গোৱা গান গাওঁতে আমি যিবিলাক সুবিধা পাইছিলোঁ তাতকৈ বহুগুণে সুবিধা তেওঁলোকে পাইছে আৰু লগতে তেওঁলোকৰ আৰু এটা ডাঙৰ কথা হৈছে অভিভাৱকসকলে তেওঁলোকক আগবঢ়াই নিয়াত অলপো কাৰ্পণ্য কৰা নাই গতিকে সেইটো কাৰণে নৱপ্ৰজন্মৰো এইটো এটা হেৰি আছে যে তেওঁলোকেও সুস্থ সংগীত সৃষ্টি কৰি মই অসুস্থ বুলি নকওঁ তাৰ মাজত বহুখিনি আছে সেইটো এক প্ৰকাৰ সংগীত কিন্তু কথাটো এনেকুৱা যে দিখৌনৈৰ পাৰতে বুলি যে আজি ক'ৰবাত আপুনি গাই দিলে এইটো অমুক বাইদেউৰ গীত বা এতিয়াও আপোনাৰ দেহ মন আলোড়িত কৰে ডক্টৰ ভূপেন হাজৰিকাৰ গীতে এতিয়াও দেহ মন আলোড়িত কৰে বিষ্ণু সংগীতে এতিয়াও দেহ মন আলোড়িত কৰে এই কথাটো কৈছে যে তেওঁলোকৰ গীতক আমি অসুস্থ বুলি নকওঁ কিন্তু আমাৰ যিটো সাংগীতিক যিটো শ্ৰেষ্ঠতা সংগীতৰ শ্ৰেষ্ঠতা বা ব্যাকৰণসন্মতভাৱে বস্তুখিনি আগবঢ়াই নিয়াটো প্ৰয়োজন যাতে সংগীতটো ওপৰলৈকে আগবাঢ়ি যায় তেওঁলোকে আৰু যিহেতু তেওঁলোকৰ প্ৰতিভা আছে সুবিধা আছে সেইখিনি কৰিব বুলি মই আশা কৰোঁ কাৰণ তেওঁলোকৰো দায়িত্ব আছে প্ৰত্যেকজন সংগীত শিল্পীৰে দায়িত্ব আছে এইখিনিতে আৰু এটা ওপৰতে সুধিছোঁ মেলোডিক সংগীত বা এই যিটো সুস্থ সংগীতে আমি এটা কমাৰ্চিয়েল বুলি ধৰিব নোৱাৰি নেকি বা এইটো মানে কি মানুহে কম শুনে নেকি এই যিটো ধাৰণা এটা হৈছে যে নাই এটা আইটেম নাম্বাৰৰ প্ৰয়োজন সেইটোহে কমাৰ্চিয়েল এই ধৰণৰ কিন্তু তেনেহ'লে কিয় আমি দিখৌনৈৰ পাৰে এটিকো মানুহৰ বাবে কিয় এতিয়াও আমি আমাৰ শুনাৰ লগে লগে গান শিয়ৰি উঠে এইটো উপলব্ধিবিলাকত অকণমান ক'ৰবাত হিনদেৰি হৈছে নেকি সেইটো আচলতে সেই তেনেকুৱা হৈছে আমাৰ মানুহবিলাকে আজিকালি গভীৰভাৱে গান শুনিবলৈও সময় নাপায় নেকি কিন্তু তাৰ মাজতে এচাম আছে তোমালোকৰ নিচিনা মানুহবিলাকেতো শুনা হয় নে তাৰ মাজত এক শ্ৰেণী আছে যিসকলে নীৰৱে এইবিলাক গান শুনে আৰু ভাল পায় কিন্তু বাকীখিনি ক্ষেত্ৰত আমি দেখিছোঁ যে মানুহৰ খুব ধৈৰ্যটো কম তৎক্ষণাত আমি গানটোৰ লগে লগে নাচিব পাৰিব লাগিব তেতিয়াহে আমাৰ একচেপ্টেবল হ'ব এইটো এটা ধাৰণা হৈ গৈছে সেইটো আচলতে ধাৰণাটো হোৱা উচিত নহয় খুব গভীৰ গান এটা খুব অৰ্থপূৰ্ণ গান এটাও মানুহে কিন্তু ল'ব আৰু সেইবিলাকে সমাজত স্থায়ী হৈ যায় যিবিলাক এতিয়া কোনো হেৰি অৰ্থবিহীন নাই কিন্তু সংগীতৰ ওপৰত ভিত্তি কৰি পেলাই গানটো খুব জনপ্ৰিয় হৈ গ'ল কিন্তু সেইটো কিমান দিন তিষ্ঠি থাকিব সেইটো তুমি ক'ব নোৱাৰা আৰু আমাক সেইটো আমি সেই কথাটোৱে আলোচনা কৰি শেষত এইটোৱে আমি আমাৰ কথাৰ পৰা ৰিজাল্ট পালোঁ যে আমাৰ স্থায়িত্বহে বেছি প্ৰয়োজন স্থায়িত্বই আমাৰ সমাজখন সুস্থভাৱে ৰাখিব সাংগীতিক পৰিৱেশ সুস্থ কৰি ৰাখিব আৰু লগতে আমাক আগবাঢ়ি যোৱাত সুবিধা কৰিব আৰু সমাজ সুস্থ কৰা সংগীত কৰাটো খুবেই প্ৰয়োজন আমাৰ অসমীয়া জাতিটোক জীয়াই ৰাখিবলৈ হ'লে আমি মানে সুস্থ সংগীত কৰিবই লাগিব সমাজক সুস্থ ৰাখিবৰ কাৰণে আমিয়ে দায়িত্ব ল'ব লাগিব আমাৰ উঠি অহা শিল্পীসকলেও দায়িত্ব ল'ব লাগিব অৰ্থাৎ দায়বদ্ধ শ্ৰোতাৰো প্ৰয়োজন আছে সংগীতক যদি আগবাঢ়ি হয় আৰু শেষত যেতিয়া আমি এগৰাকী পুৰুষৰ ইণ্টাৰভিউ ল'ব পুৰুষ সংগীত শিল্পী হওক বা ব্যক্তি তেতিয়া আমি তেওঁক সুধোঁ বা তেওঁক সোধা যায় বা কোৱা হয় যে এগৰাকী সফল পুৰুষৰ আঁৰত এগৰাকী নাৰী থাকে আপুনি নিজে এগৰাকী সফল নাৰী গতিকে আপোনাৰ প্ৰশ্নটো এতিয়া ৰিভাৰ্চ কৰিব লাগিব আপোনাৰ স্বামী সন্মানীয় ব্যক্তি তেওঁ অৱসৰপ্ৰাপ্ত তো আপোনাৰ সাংগীতিক ক্ষেত্ৰখনত তেওঁৰ অৰিহণা কিমান আপোনাক আগুৱাই যোৱাত তেওঁৰ কাৰণ ঘৰখনৰ পুৰুষসকলে আপোনাক এটা সময়ত আগবঢ়াই দিছিলে কিন্তু শেষত বৈবাহিক সূত্ৰে আপুনি আপোনাৰ স্বামীৰ পৰাহে যথেষ্ট সহায় সহযোগ পাব লগা হ'ল কি ক'ব তেওঁৰ বিষয়ে কৃতজ্ঞনে আপুনি তেওঁৰ কৃতজ্ঞ মানে বহুত কৃতজ্ঞ কাৰণ ছোৱালী এজনী যেতিয়া বিয়া হয় তেওঁ মানে কণ্ঠশিল্পী এজনী যদি বিয়া হ'লে তেওঁৰ সংগীতটো স্থায়ী হ'বনে নহয় তেওঁৰ ভৱিষ্যতে গান গাব পাৰিবনে সেইটো কিন্তু শহুৰৰ ঘৰখনৰ ওপৰত নিৰ্ভৰ কৰে আৰু বিশেষকৈ স্বামীৰ ওপৰত নিৰ্ভৰ কৰে আৰু মই এই ক্ষেত্ৰত বহুত ভাগ্যশালী যে মই স্বামী কমল চৌধুৰীয়ে তেওঁৰ গান খুব ভাল পায় আৰু প্ৰতি ক্ষেত্ৰতে মোক গানৰ ক্ষেত্ৰত বিশেষকৈ মোক সদায় অনুপ্ৰেৰণা যোগাই আহিছে কেতিয়াবাতো এনেকুৱা হয় কিছুমান ফাংচনত আগতে আৰু এতিয়াতো ফাংচনৰ কথাটো ইমান নাহে তেতিয়া মানে যাব নোখোজিলেও তেওঁ মানে কয় কিয় নোযোৱা ইমান হেৰি মন কৰি পেলাই মাতিব আহিছে যাব লাগে তেনেকুৱা ধৰণৰ আৰু তুমি আচৰিত হ'বা মই যেতিয়া ফাংচনবিলাকত যাওঁ সদায় তেওঁ মোৰ লগত যায় তেওঁৰ টোপনি ক্ষতি হয় কিন্তু তেওঁ কেতিয়াও আমনি অনুভৱ নকৰে আৰু সেইবিলাকৰ কাৰণেই হয়তো মোৰ গানটো ইমান দিনলৈকে মই চলাই থাকিব পাৰিছোঁ গতিকে তুমি কোৱাৰ দৰে নাৰীৰ আঁৰতো এজন প্ৰেৰণাৰ এজন পুৰুষ থাকে আৰু সেয়া হৈছে মোৰ স্বামী হয় আৰু শেষত আমি সাক্ষাৎকাৰ সামৰণি মাৰিম আৰু দিখৌনৈৰ পাৰতে গীতটো যদিও ইয়াৰ লগত মিউজিক নাই বা অন্য সংগত নাই তথাপিতো 2 লাইন যদি আমাৰ ভিউৱাৰ্ছৰ কাৰণে অকণমান আগবঢ়াই দিয়ে আপুনি শিৱৰে দোলৰে বৰখুতালৰিছে বৰদুৱাৰত নামভূতি মানায় থাকিছে ৰঘুমলাই গড় গয়া কটাৰীৰ দাবী
লিখোলৈ পাহৰে দুহাত সাৱটি থাকিলে জানো বিঘিনি আঁতৰি যায় সময় থাকোঁতে ল'ব নাজানিলে প্ৰাপ্য হেৰাই যায় সংকোচে দ্বিধাই পেলাই আত্মবলে পথৰ সাৰথি তোৰ উদাস নহবি দেখি এন্ধাৰ জয়াল বাট গভীৰ নিশাৰ সাহস ৰাখিবি তোৰ হিয়াত দুখৰ ৰাতিৰ পৰিব এদিনো हर मुमकिन कोशिश नाकाम होना, हर खुशी से पहले गम आना, हर इंतहा में रुक जाना, हर उलझन को सुलझाने वाला एक ही नाम, भरत राज। फोन नंबर 9954325775। Excel Care Hospitals, a whole new era of healthcare, now at your service. Call 0361 714 0101.